নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিঘৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকক এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ জড়িত হৈ আছে। আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ, আপোনালোকৰ জন্ম তাৰিখ অনুসৰি আপোনালোকে কোনটো কেৰিয়াৰ চইচ কৰি ল'ব লাগে, যি কেৰিয়াৰে আপোনাক উন্নতি প্ৰদান কৰিব পাৰে, নেম ফেম প্ৰদান কৰিব পাৰে, যশ মান কীৰ্তি খ্যাতি, ধন টকা পইচা সুখ সমৃদ্ধি দিব পাৰে। ভগৱানে আপোনাক কোনটো কেৰিয়াৰৰ কাৰণে পাৰফেক্ট কৰি পঠাইছে, কোনটো কেৰিয়াৰ আপুনি বাছি ল'লে জীৱনত উন্নতি কৰিব পাৰিব, মনৰ ইচ্ছাখিনি পূৰ্ণ কৰিব পাৰিব, সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ যিটো ইংৰাজী জন্ম তাৰিখ, অৰিজিনেল ইংৰাজী জন্ম তাৰিখ, এই জন্ম তাৰিখটো আমাৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ। কিয়নো সংখ্যাতত্ত্বত কোৱা হৈছে যে আমি আমাৰ বিষয়ে, আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, কেৰিয়াৰৰ সম্পৰ্কে, আমাৰ কি কি ৰোগ হ'ব পাৰে, আমাৰ কোন সময়ত কি সমস্যা হ'ব পাৰে, সেই বিষয়ে আমি আমাৰ নিজৰ জন্ম তাৰিখটোৰ পৰা জানি ল'ব পাৰোঁ। সংখ্যাতত্ত্বও জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ এটা ছায়েন্স, যিয়ে আমাক নিজকে চিনি পোৱাত, নিজৰ কোৱালিটি সম্পৰ্কে জনাত, নিজৰ কেৰিয়াৰৰ সম্পৰ্কে জনাত, নিজৰ ব্যক্তিত্বৰ সম্পৰ্কে জনাত সহায় কৰে। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ যিটো ইংৰাজী জন্ম তাৰিখ, সেই জন্ম তাৰিখটোত সংখ্যাতত্ত্ব অনুসৰি দুটা নাম্বাৰ উলিওৱা হয়। সেই দুটা নাম্বাৰ হৈছে ভাগ্যাংক আৰু মূলাংক। বন্ধুসকল, মূলাংক হৈছে আমাৰ জন্ম তাৰিখটোৰ যিটো সংখ্যা। ধৰি লওক আপুনি 5 তাৰিখে জন্ম হৈছে, তেতিয়া আপোনাৰ মূলাংক 5। যদি আপুনি 14 তাৰিখে জন্ম হৈছে বা 23 তাৰিখে জন্ম হৈছে, তেতিয়াও আপোনালোকৰ মূলাংক 5এই হ'ব। কিয়নো 1ৰ লগত 4 যোগ কৰিলেই 5 ওলাব, আৰু 2ৰ লগত 3 যোগ কৰিলেও 5 ওলাব। অৰ্থাৎ আমি আমাৰ জন্ম তাৰিখটো যোগ কৰি ছিংগুল ডিজিট কৰিলে যিটো সংখ্যা আমি লাভ কৰিম, সেয়াই হৈছে আমাৰ মূলাংক। আৰু ভাগ্যাংক হৈছে আমাৰ গোটেই জন্ম তাৰিখটো যোগ কৰি পোৱা সংখ্যাটো। ধৰি লওক কোনো এজন ব্যক্তি জুলাই মাহৰ 1 তাৰিখে জন্ম হৈছিলে 2002 চনত, তেওঁ যদি আমি ভাগ্যাংক উলিয়াওঁ, তেতিয়া তেওঁ গোটেইকেইটা যদি সংখ্যা যোগ কৰোঁ, প্ৰথমে আমি 1ৰ লগত 7 যোগ কৰিলোঁ, 8 ওলালে, 8ৰ লগত 2 যোগ কৰিলোঁ, 10 ওলালে, 10ৰ লগত আকৌ 2 যোগ কৰিলোঁ, টোটেল কৰি আমি সংখ্যা পালোঁ 12। এতিয়া সেই 12 সংখ্যাটোক যদি ছিংগুল ডিজিট কৰোঁ, তেন্তে 2 × 1 হ'ব 3। অৰ্থাৎ গোটেই জন্ম তাৰিখটো যোগ কৰি যিটো সংখ্যা আমি পাম, সেয়া লাগে 22 পাওঁ, 23 পাওঁ, 15 পাওঁ, কোনো কথা নাই। সেই দুইটা সংখ্যা যোগ কৰি ছিংগুল ডিজিট কৰিলে যিটো সংখ্যা আমি পাম, সেয়া হৈছে আমাৰ ভাগ্যাংক। বন্ধুসকল, এতিয়া ভাগ্যাংক মূলাংক আমি গম পালোঁ। এতিয়া এই ভাগ্যাংক মূলাংকৰ কাম কি? বন্ধুসকল, আমি সকলোৱে জানো যে সংখ্যাতত্ত্বত 9টা সংখ্যাৰ লগত 9টা গ্ৰহ জড়িত হৈ আছে বুলি কোৱা হৈছে। 9টা সংখ্যাৰ লগত 9টা গ্ৰহ জড়িত হৈ আছে। 1ৰ লগত সূৰ্য, 2ৰ লগত চন্দ্ৰমা, 3ৰ লগত গুৰু বৃহস্পতি, 4ৰ লগত ৰাহু, 5 সংখ্যাৰ লগত বুধ গ্ৰহ, 6 সংখ্যাৰ লগত শুক্ৰ, 7 সংখ্যাৰ লগত কেতু, 8 সংখ্যাৰ লগত শনি আৰু 9 সংখ্যাৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে। এতিয়া আপোনালোকৰ ভাগ্যাংকৰ মূলাংকৰ পৰা আপুনি এটা কথা জানি ল'ব পাৰিব যে আপোনাৰ জীৱনত কোন দুটা গ্ৰহৰ ইম্পৰ্টেঞ্চ বেছি, কোন দুটা গ্ৰহে আপোনাক জীৱনত উন্নতি প্ৰদান কৰিব, কোনকেইটা গ্ৰহৰ কোৱালিটি লৈ আপুনি পৃথিৱীলৈ আহিছে, কোনকেইটা গ্ৰহৰ ৰিলেটেড কাম কৰিলে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব, আপোনাৰ জীৱনত উন্নতি আপুনি কৰিব পাৰিব। সেই দুইটা সংখ্যাই আমাৰ জীৱনটো সন্তুলন কৰি ৰাখিব। ধৰি লওক আমাৰ জীৱনটো এখন গাড়ী, গাড়ীখনৰ ড্ৰাইভাৰজন হৈছে আমাৰ মূলাংক, আৰু ভাগ্যাংক হৈছে আমাৰ কণ্ডাক্টৰ, যিয়ে গাড়ীখন চলাবলৈ আমাক ডাইৰেকশ্যন দিব। গতিকে এই দুইটা সংখ্যা আমাৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰে। বন্ধুসকল, এতিয়া আমি জানিলোঁ আহক যে আমি মূলাংক অনুসৰি, আমাৰ যিটো মূলাংক, সেই মূলাংক অনুসৰি আমি কোনটো কেৰিয়াৰত যাব লাগে, যিটো কেৰিয়াৰত গ'লে আমাৰ জীৱনলৈ সুখ সমৃদ্ধি আহে, উন্নতি আহে আৰু জীৱনত আমি উন্নতি কৰিব পাৰোঁ। অৱশ্যে এজন ব্যক্তিৰ সম্পূৰ্ণ কেৰিয়াৰ সম্পৰ্কে জানিবৰ কাৰণে তেওঁৰ ভাগ্যাংক আৰু মূলাংক দুইটা জনাৰ আৱশ্যকতা থাকে। প্ৰত্যেকৰে ভাগ্যাংক আৰু মূলাংক বেলেগ বেলেগ থাকে। গতিকে আজি মই কেৱল এজন ব্যক্তিৰ মূলাংক অনুসৰি আমি কোনটো কেৰিয়াৰ চইচ কৰি ল'ব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথম মূলাংক হৈছে মূলাংক 1। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 1 তাৰিখে, 10 তাৰিখে, 19 তাৰিখে বা 28 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 1। বন্ধুসকল, মূলাংক 1 হৈছে সূৰ্যৰ সংখ্যা।
যাক কিং নাম্বাৰ বুলি কোৱা হয়। সূৰ্য হৈছে গভৰ্ণমেণ্টৰ কাৰক, সূৰ্য হৈছে পাৱাৰ, এনাৰ্জি। গতিকে এক মূলাংকৰ ব্যক্তিসকল ডক্টৰ হ'ব পাৰে, এক মূলাংকৰ ব্যক্তিসকলে লিডাৰশ্বিপৰ কাম কৰিব পাৰে, পলিটিক্সৰ কাম কৰিব পাৰে, গভৰ্ণমেণ্টৰ যিকোনো কাম কৰিব পাৰে, গভৰ্ণমেণ্ট কণ্ট্ৰেক্ট কৰিব পাৰে, তেওঁলোক এজন ভাল ডক্টৰ হ'ব পাৰে, তেওঁলোকে যিকোনো হাই অথৰিটি থকা কাম কৰিব পাৰে, যেনেকৈ IAS অফিচাৰ, APSC অফিচাৰ ইত্যাদিবিলাক তেওঁলোকে হাই ৰেংকৰ জব কৰিব পাৰে, হাই ৰেংকৰ কাম কৰিব লাগে। তাৰোপৰি তেওঁলোকে জুইৰ লগত জড়িত যিকোনো কাম কৰিব পাৰে, যিহেতু সূৰ্য হৈছে জুই, সূৰ্য হৈছে ফায়াৰ, সূৰ্য হৈছে এনাৰ্জি, সূৰ্য হৈছে আমাৰ আত্মা। তেওঁলোকে ৰেষ্টুৰেণ্টৰ কাম কৰিব পাৰে, ফাষ্টফুডৰ কাম কৰিব পাৰে, তেওঁলোকে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ কাম কৰিব পাৰে, ইঞ্জিনিয়াৰিঙৰ কাম কৰিব পাৰে, যিকোনো মেনেজমেণ্টৰ কাম কৰিব পাৰে। বন্ধুসকল দ্বিতীয় মূলাংকটো হৈছে 2 মূলাংক। বন্ধুসকল মূলাংক 2 হৈছে চন্দ্ৰমাৰ সংখ্যা। চন্দ্ৰমা হৈছে কুইন অৰ্থাৎ ৰাণী। আৰু যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 2 তাৰিখে হয়, 11 তাৰিখে হয়, 20 তাৰিখে হয় বা 29 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 2। মূলাংক 2 ব্যক্তিসকল কেনেকুৱা? ইম'চনেল, তেওঁলোক খুব ইম'চনেল হয়, তেওঁলোকৰ মুড চুইং খুব হয়। এতিয়া এওঁলোকৰ কাৰণে কি কেৰিয়াৰ ভাল হ'ব? তেওঁলোকৰ 2 মূলাংকৰ ব্যক্তিসকলে যিকোনো হস্পিটেলিটি কাম কৰিব পাৰে, অৰ্থাৎ তেওঁলোকে নাৰ্ছিঙৰ কাম কৰিব পাৰে, হোটেল মেনেজমেণ্টৰ কাম কৰিব পাৰে, ভাল কুক হ'ব পাৰে, তেওঁলোক শস্যৰ লগত জড়িত, খোৱা বস্তুৰ লগত জড়িত যিকোনো ধৰণৰ বিজনেছ কৰিব পাৰে, ৰেষ্টুৰেণ্টৰ কাম কৰিব পাৰে, হোটেলৰ কাম কৰিব পাৰে, আৰ্টিষ্টিক কাম কৰিব পাৰে, পেইণ্টিঙৰ কাম কৰিব পাৰে, ৰাইটিঙৰ কাম কৰিব পাৰে, যিকোনো ধৰণৰ ফিল্ম লাইনত তেওঁলোকে কাম কৰিব পাৰে, পানীৰ লগত জড়িত যিকোনো কাম কৰিব পাৰে, ক'ল্ড ড্ৰিংকছৰ কাম কৰিব পাৰে, মিনাৰেল ৱাটাৰৰ কাম কৰিব পাৰে, ইনাৰ লাইন ট্ৰেন্সপৰ্টৰ কাম কৰিব পাৰে, তেওঁলোকে মাৰ্চেণ্ট নেভিৰ কাম কৰিব পাৰে, লিকুইড বস্তুৰ লগত জড়িত যিকোনো ধৰণৰ বিজনেছ তেওঁলোকে কৰিব পাৰে, গাখীৰৰ বিজনেছ কৰিব পাৰে, ডেইৰী চলাব পাৰে, বেকাৰী কাম কৰিব পাৰে। আৰু মাদাৰলি কেয়াৰ থকা, অৰ্থাৎ যিবিলাক কামত মানুহক কেয়াৰিঙৰ প্ৰয়োজন থাকে, কেয়াৰ টেকাৰৰ কাম তেওঁলোকে কৰিব পাৰে, ইত্যাদি ধৰণৰ তেওঁলোকে কেৰিয়াৰ বাছি ল'ব পাৰে। বন্ধুসকল তাৰপিছৰ মূলাংক হৈছে মূলাংক 3। বন্ধুসকল মূলাংক 3 হৈছে গুৰু বৃহস্পতিৰ সংখ্যা। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 3 তাৰিখে হয়, 12 তাৰিখে হয়, 21 তাৰিখে হয় বা 30 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 3। বন্ধুসকল গুৰু বৃহস্পতি হৈছে জ্ঞানৰ কাৰক, ভাগ্যৰ কাৰক। তেওঁলোকৰ কাৰণে অত্যন্ত ভাল প্ৰফেশ্যন হৈছে কনচালটেঞ্চি, মানুহক এডভাইচ দিয়া কাম। তেওঁলোক এজন ভাল লয়াৰ হ'ব পাৰে, ডক্টৰ হ'ব পাৰে, ভাল টিচাৰ হ'ব পাৰে, প্ৰফেচাৰ হ'ব পাৰে। তেওঁলোকে টিচিং লাইনৰ যিকোনো কাম কৰিব পাৰে, প্ৰাইভেট টিউটৰৰ কাম কৰিব পাৰে, অনলাইনত কৰ্চিং চলাব পাৰে তেওঁলোকে, বা তেওঁলোকে শিক্ষকতাৰ কাম কৰিব পাৰে, বা তেওঁলোকে কোনো স্পিৰিচুৱেল অৰ্গেনাইজেশ্যনতো কাম কৰিব পাৰে। ভাল এষ্ট্ৰলজাৰ হ'ব পাৰে তেওঁলোক, ভাল এজন এক্টৰ হ'ব পাৰে। যিহেতু গুৰু হৈছে জ্ঞান, গুৰুৰ লগত বহুতখিনি বস্তু জড়িত হৈ আছে, গতিকে তেওঁলোকে যিকোনো ধৰণৰ কনচালটেঞ্চি মেনেজমেণ্টৰ কাম কৰিব পাৰে, শিক্ষকতাৰ লগত জড়িত, বিদ্যাৰ লগত জড়িত, জ্ঞানৰ লগত জড়িত, আধ্যাত্মিকতাৰ লগত জড়িত, ধৰ্মৰ লগত জড়িত, মানৱ সেৱাৰ লগত জড়িত কাম কৰিব পাৰে। ডক্টৰ হওক, লয়াৰ হওক, টিচাৰ হওক ইত্যাদিবিলাক কাম তেওঁলোকে কৰিব পাৰে। বন্ধুসকল তাৰপিছৰ মূলাংক হৈছে মূলাংক 4। বন্ধুসকল মূলাংক 4 হৈছে ৰাহুৰ সংখ্যা। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 4 তাৰিখে হয়, 13 তাৰিখে হয় বা 22 তাৰিখে হয় বা 31 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 4। বন্ধুসকল মূলাংক 4 হৈছে ৰাহু। ৰাহু হৈছে টেকন'লজিৰ কাৰক, ৰাহু হৈছে আমাৰ ব্ৰেইন, ৰাহু হৈছে ইণ্টেলিজেঞ্চ। গতিকে এওঁলোকে IT কাম কৰিব লাগে, টেকন'লজিৰ লগত জড়িত কাম কৰিব পাৰে, ইলেক্ট্ৰনিক আইটেমৰ বিজনেছ কৰিব পাৰে, গাড়ীৰ লগত জড়িত ব্যৱসায় কৰিব পাৰে, ট্ৰেভেলিঙৰ লগত জড়িত ব্যৱসায় কৰিব পাৰে। তেওঁলোকে ৰিস্ক মেনেজমেণ্টৰ কাম কৰিব পাৰে, হোলচেলৰ কাম তেওঁলোকে কৰিব পাৰে, ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰিব পাৰে, লটাৰীৰ কাম কৰিব পাৰে, মেচিনৰ লগত জড়িত যিকোনো কাম কৰিব পাৰে, মেকানিকেল কাম তেওঁলোকে কৰিব পাৰে, ইঞ্জিনিয়াৰিঙৰ কাম তেওঁলোকে কৰিব পাৰে, ডিজিটেল মাৰ্কেটিঙৰ কাম কৰিব পাৰে, ছ'চিয়েল মিডিয়াৰ যিকোনো কাম কৰিব পাৰে, ডকুমেণ্টেশ্যনৰ লগত জড়িত যিকোনো কাম কৰিব পাৰে, টেক্সেশ্যনৰ লগত জড়িত যিকোনো কাম কৰিব পাৰে, কম্পিউটাৰৰ লগত জড়িত যিকোনো ধৰণৰ কাম কৰিব পাৰে, ৰিচিপশ্যনিষ্টৰ কাম কৰিব পাৰে, কম্পিউটাৰ অপাৰেটৰ কাম কৰিব পাৰে, প্ৰিণ্টিং প্ৰেছৰ কাম কৰিব পাৰে, ইত্যাদি বিভিন্ন ধৰণৰ কেৰিয়াৰ তেওঁলোকে চইচ কৰি ল'ব পাৰে। বন্ধুসকল যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 5 তাৰিখে হয়, যিকোনো ইংৰাজী মাহৰ 14 তাৰিখে হয় বা 23 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 5। বন্ধুসকল সংখ্যাতত্ব অনুসৰি অত্যন্ত লাকি নাম্বাৰটো হৈছে 5। 5 সংখ্যাটো এনেকুৱা এটা সংখ্যা যি সংখ্যাৰ কাৰো লগত শত্ৰুতা নাই। যিকোনো সংখ্যাৰ লগত, যিকোনো গ্ৰহৰ লগত ই ফ্ৰেণ্ডলি হৈ থাকে, কিয়নো 5 সংখ্যাটোক বুধ গ্ৰহৰ সংখ্যা বুলি কোৱা হৈছে, বুধক ৰাজকুমাৰৰ সংজ্ঞা দিয়া হৈছে।
গতিকে এই 5 সংখ্যাৰ ব্যক্তিসকলে তেওঁলোকে বিজনেছো কৰিব পাৰে, জবো কৰিব পাৰে। কিন্তু তেওঁলোকৰ কাৰণে বেষ্ট প্ৰফেশ্যন হয় মেনেজমেণ্ট। তেওঁলোকৰ মেনেজমেণ্ট স্কিলটো বহুত ভাল। তেওঁলোক সাইণ্টিষ্ট হ'ব পাৰে, ভাল খেলুৱৈ হ'ব পাৰে, ভাল আৰ্টিষ্ট হ'ব পাৰে। তেওঁলোকে বেংকিঙৰ জব কৰিব পাৰে, ফাইনেন্সৰ লগত জড়িত কাম কৰিব পাৰে, ইনভেষ্টিঙৰ কাম কৰিব পাৰে, শ্বেয়াৰ মাৰ্কেটৰ কাম কৰিব পাৰে। বন্ধুসকল, তাৰোপৰি বুধক কমিউনিকেশ্যনৰ কাৰক বুলি কোৱা হৈছে, বুধক বাণীৰ কাৰক বুলি কোৱা হৈছে। গতিকে তেওঁলোকে ভাল এজন মটিভেশ্যনেল স্পিকাৰ হ'ব পাৰে। তেওঁলোকে মাছ কমিউনিকেশ্যনত যাব পাৰে, মিডিয়াৰ লগত জড়িত কাম কৰিব পাৰে। তেওঁলোকে এংকৰৰ কাম কৰিব পাৰে, ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ প্ৰফেশ্যন তেওঁলোকে চইচ কৰি ল'ব পাৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 6 মূলাংকৰ সম্পৰ্কে। বন্ধুসকল, 6 মূলাংক হৈছে শুক্ৰ গ্ৰহৰ মূলাংক। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 6 তাৰিখে, 15 তাৰিখে বা 24 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 6। বন্ধুসকল, শুক্ৰৰ কোৱালিটি কি? লাক্সাৰী, কমফৰ্ট, ৰিলেশ্যনশ্বিপ। গতিকে 6 সংখ্যাৰ ব্যক্তিসকলে সদায় লাক্সাৰীৰ লগত জড়িত বিজনেছ কৰিব লাগে, যেনেকৈ কাপোৰ, গাড়ী, বাইক ডিলাৰ বা কাৰ ডিলাৰ, কছমেটিক্স, জুৱেলাৰী, জেমষ্ট'ন ইত্যাদিবিলাকৰ কাম তেওঁলোকে কৰিব পাৰে। ফেশ্বন ডিজাইনিঙৰ কাম কৰিব পাৰে, মিডিয়াৰ লগত জড়িত কাম কৰিব পাৰে, ফিল্ম লাইনত যাব পাৰে। আৰ্টিষ্টিক কোৱালিটি থাকে তেওঁলোকৰ গাত, ভাল ৰাইটাৰ হ'ব পাৰে, ভাল পেইণ্টাৰ হ'ব পাৰে, ভাল এজন লয়াৰ হ'ব পাৰে, তেওঁলোক ভাল কনচালটেণ্ট হ'ব পাৰে, তেওঁলোক ট্ৰেভেল গাইড হ'ব পাৰে, এয়াৰলাইন্সৰ লগত জড়িত কাম কৰিব পাৰে, এয়াৰ হোষ্টেজৰ কাম কৰিব পাৰে, পাইলটৰ কাম কৰিব পাৰে। অৰ্থাৎ যিবিলাক কামত গ্লেমাৰ জড়িত হৈ আছে, যিবিলাক বস্তু লাক্সাৰীৰ লগত জড়িত হৈ আছে, সেইবিলাক বস্তুৰ ব্যৱসায় তেওঁলোকে কৰিব লাগে বা তেনেধৰণৰ প্ৰফেশ্যন তেওঁলোকে চইচ কৰি ল'ব লাগে। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 7। বন্ধুসকল, মূলাংক 7 হৈছে কেতুৰ সংখ্যা। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 7 তাৰিখে, 16 তাৰিখে বা 25 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 7। মূলাংক 7 হৈছে কেতুৰ সংখ্যা। কেতু হৈছে আমাৰ আধ্যাত্মিকতাৰ কাৰক, কেতু হৈছে আমাৰ ধৰ্মৰ কাৰক, কেতু হৈছে আমাৰ ইনটিউশ্যনৰ কাৰক, কেতু হৈছে ৰিচাৰ্চৰ কাৰক। গতিকে এওঁলোকে সদায় ইনভেষ্টিগেশ্যন এজেঞ্চিত কাম কৰিবলৈ চেষ্টা কৰিব লাগে, ৰিচাৰ্চৰ লগত জড়িত কাম কৰিব লাগে, শিক্ষা দীক্ষাৰ লগত জড়িত, জ্ঞানৰ লগত জড়িত কাম তেওঁলোকে কৰিব পাৰে, য়োগা টিচাৰৰ কাম কৰিব পাৰে, যিকোনো আধ্যাত্মিক সংগঠনৰ কাম কৰিব পাৰে, শিক্ষকতাৰ কাম কৰিব পাৰে, ভাল এজন প্ৰফেচাৰ তেওঁলোক হ'ব পাৰে। তেওঁলোকৰ ওচৰত ইনটিউশ্যন পাৱাৰ বহুত থাকে। গতিকে তেওঁলোকে অকাল চায়েন্সতো ভাল নাম অৰ্জন কৰিব পাৰে। অকাল চায়েন্সৰ লগত জড়িত যিকোনো বিষয়ৰ লগত তেওঁলোক আগবাঢ়ি যাব পাৰে। এষ্ট্ৰলজি হওক, নিউমেৰলজি হওক, বাস্তু হওক, ৰেইকি হওক, যিকোনো ধৰণৰ অকাল চায়েন্সৰ লগত জড়িত বিষয়ত তেওঁলোকে ভাল কেৰিয়াৰ বনাব পাৰে। বন্ধুসকল, তাৰপিছত মূলাংক হৈছে মূলাংক 8। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 8 তাৰিখে হয়, 17 তাৰিখে হয় বা 26 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 8। বন্ধুসকল, এতিয়া কথা হ'ল মূলাংক 8 হৈছে শনিৰ সংখ্যা। মূলাংক 8ৰ ব্যক্তিসকলে ভাল এজন CA হ'ব পাৰে। তেওঁলোক মানি মেনেজমেণ্ট তেওঁলোকে ভালকৈ কৰিব জানে, এজন ভাল বেংকাৰ হ'ব পাৰে, অইলৰ লগত জড়িত, আইৰণৰ লগত জড়িত, কয়লা খনিৰ লগত জড়িত কাম কৰিব পাৰে, গেছ এজেঞ্চিৰ কাম কৰিব পাৰে, কাঠৰ লগত জড়িত কাম কৰিব পাৰে, উডেন ফাৰ্নিচাৰৰ তেওঁলোকে কাম কৰিব পাৰে, এজন ভাল তেওঁলোক লয়াৰ হ'ব পাৰে, জাজ হ'ব পাৰে। তাৰোপৰি লিডাৰশ্বিপৰ কামো তেওঁলোকে কৰিব পাৰে। কোনো টিম, কোনো অৰ্গেনাইজেশ্যনৰ লিডাৰ হিচাপে তেওঁলোকে কাম কৰিব পাৰে, বা তেওঁলোকে লোহাৰ লগত জড়িত, তেলৰ লগত জড়িত, কয়লাৰ লগত জড়িত ব্যৱসায় কৰিব পাৰে। তাৰ লগতে তেওঁলোকে জোতাৰ ব্যৱসায়, ড্ৰাইভাৰীৰ কাম, এগ্ৰিকালচাৰৰ লগত জড়িত কাম, ফাৰ্মিঙৰ কাম, পল্ট্ৰি ফাৰ্মিঙৰ কাম বা পশুপালনৰ কাম, এইবিলাক কাম এই 8 মূলাংকৰ ব্যক্তিসকলে কৰিব পাৰে। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 9। মূলাংক 9 হৈছে বন্ধুসকল মংগল গ্ৰহৰ সংখ্যা। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 9 তাৰিখে হয়, 18 তাৰিখে হয় বা 27 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হৈছে মূলাংক 9। বন্ধুসকল, এতিয়া মূলাংক 9ৰ কোৱালিটিবিলাক কেনেকুৱা? মংগল হৈছে আমাৰ এগ্ৰেছন, মংগল হৈছে পাৱাৰ, এনাৰ্জি। গতিকে 9 মূলাংকৰ ব্যক্তিসকলৰ আৰ্মি, পুলিচৰ লগত জড়িত কাম কৰিব পাৰে, এজন ভাল লয়াৰ হ'ব পাৰে, ভাল এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট বিজনেছমেন হ'ব পাৰে, কণ্ট্ৰেক্টৰ হ'ব পাৰে, বিল্ডাৰ হ'ব পাৰে, NGOৰ কাম তেওঁলোকে কৰিব পাৰে, ভাল এজন ডক্টৰ হ'ব পাৰে, ভাল এজন চাৰ্জন তেওঁলোক হ'ব পাৰে, NGOৰ কাম কৰিব পাৰে, হস্পিটেলিটিৰ কাম কৰিব পাৰে, PT টিচাৰ হ'ব পাৰে, অৰ্থাৎ ফিজিকেল ট্ৰেইনিঙৰ টিচাৰ হ'ব পাৰে, জিম চলাব পাৰে। তেওঁলোকে য'ত ফ'ৰ্চ জড়িত হৈ আছে, য'ত এনাৰ্জি জড়িত হৈছে, তেনেকুৱা ধৰণৰ কাম তেওঁলোকে কৰিব পাৰে। ফায়াৰ অফিচাৰ হিচাপে তেওঁলোকে কাম কৰিব পাৰে, ৰেষ্টুৰেণ্টৰ কামো কৰিব পাৰে। অৰ্থাৎ তেওঁলোকে মানৱ সেৱাৰ লগত জড়িত কাম, সেনা বাহিনীৰ লগত জড়িত কাম, যি কাম কৰিবলৈ এনাৰ্জি লাগে, লগতে অথৰিটি লাগে, লগতে পাৱাৰ লাগে, তেনেকুৱা ধৰণৰ কাম তেওঁলোকে কৰিব পাৰে।
বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি মূলাংক অনুসৰি 1ৰ পৰা 9ৰ মূলাংকৰ ব্যক্তিসকলে কেনেকুৱা ধৰণৰ কেৰিয়াৰ চইচ কৰি ল'ব লাগে যিহেতু এই দুইটা সংখ্যাই আমাৰ জীৱনটো চলাব এই দুইটা সংখ্যাই আমাক জীৱনটো কোনফালে লৈ যাব লাগে সেই বিষয়ে আমাক জ্ঞান দিব বা সেই ধৰণে আমাক লৈ যাব গতিকে আমি মূলাংক অনুসৰি আমি নিজৰ কেৰিয়াৰ চইচ কৰি ল'ব পাৰোঁ কিন্তু বন্ধুসকল সম্পূৰ্ণ এজন ব্যক্তিৰ কোনটো বেষ্ট কেৰিয়াৰ হ'ব সেই বিষয়ে জানিবৰ কাৰণে আমি ভাগ্যাংক আৰু মূলাংক দুইটা জানিব লাগিব তাৰ পিছতে তেওঁক বেষ্ট কেৰিয়াৰ অপচন দিব পাৰি মই আজি কেৱল আপোনালোকক মূলাংক অনুসৰি কোনটো কেৰিয়াৰ চইচ কৰি ল'ব লাগে সেই বিষয়ে মই আপোনালোকক জনালোঁ আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ